এই আছক এইটো বেগত কি আছে দেখাম দেই আপোনালোকক ৰাতিপুৱাই আজি পালোঁ আৰু এয়া এতিয়া গৈছোঁ মই বাচিবৰ কাৰণে আচলতে ইয়াত আছে মাছ লোকেল মাছ ফ্ৰেছ আৰু এতিয়া চাব আহক এইয়া চাওক কিমানখিনি মাছ এয়া নাৰ মাছ হয় আৰু এয়া দেখিছেনে এয়া আমাৰ ওচৰৰে ল'ৰা এজনে দি গ'ল এতিয়া ৰাতিপুৱা আৰু এইখিনি আজি বনাম বেলেগকৈ ভাগে ভাগে ৰেচিপি বনাম কি বনাম আপোনালোকক দেখাম আজি মানে দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে এয়া বেলেগ ধৰণে বনাব লাগিব আইটেমবিলাক দেখিছেনে একদম ফ্ৰেছ হয় এইখিনি মই এতিয়া বাছি ল'ম নহ'লে এইখিনি যদি দেৰি কৰোঁ এই পেটুবিলাক গেলি গ'লে তিতা লাগিব যিহেতু নাৰ মাছ হয় নাৰ মাছৰ পেটুটো বহুত তিতা হয় গতিকে এতিয়া লগে মই এইখিনি বাচিম দেখিছেনে কিমানখিনি মাছ এয়া চাওক আমাৰ নদীৰ মাছ হয় এয়া আৰু এয়া মাছখিনি এয়া বাছি ল'লোঁ বাছি এটালোঁ এতিয়া দেখিছেনে একদম পুৰা 1 ঘণ্টামান লাগিলে সময় বাছোতে সৰু মাছ একদম মানে পিটিকি বাছোতে আমনি লাগি গ'ল আৰু এইখিনি বেলেগে থৈছোঁ এইখিনিৰ পৰা এটা বেলেগ ৰেচিপি বনাম দেখাম আপোনালোকক আৰু এইখিনি বেলেগ ভাজি বনাম ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আৰু যিহেতু এতিয়া দুপৰীয়াৰ হ'লহি আৰু দুপৰীয়াৰ ভাত সাজ ৰান্ধিবৰ কাৰণে যা যোগাৰ কৰিছোঁ আৰু আপোনালোকলৈ বুলিও ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছোঁ আশা কৰোঁ সকলোৰে ভাল নিশ্চয় আমাৰো ভালেই বৰ্তমান আৰু ৰাতিপুৱাৰ যি কাম বন কৰিলোঁ সেইবিলাক সকলো শেষ কৰিলোঁ আৰু এতিয়া মানে সকলো কাম সামৰি সুতৰি আহিছোঁ পাকঘৰলৈ আৰু পাকঘৰৰ পৰাতো বাৰীলৈ আহিবই লাগিব গতিকে বাৰীলৈ আহিছোঁ বাৰীৰ পৰা কি শাক পাচলি পাওঁ তাকে চাওঁ নিউ দুপৰীয়া সাজৰ লগত বনাবৰ কাৰণে আৰু আপোনালোককো লৈ আহিছোঁ মোৰ বাৰীখনলৈ বুলি আৰু চাওক কি বিচাৰি পাওঁ তাকে নিওঁ আৰু চাব মোৰ ভিডিঅ'টো শেষলৈকে বাৰীলৈ আহোঁতে দেখিছেনে মই উজত মাৰি দিলোঁ শিলগুটি এটাতে একদম এইডোখৰ ইমান জোৰ লাগিলে পুৰা তেজ ওলাই গৈছে বাপৰে বিষাইছে একদম অকণমানকৈ লাগিছে ভাবিছোঁ পুৰা লাগিলে যি ফুলৰ পাত এয়া অকণমান ছিঙি লৈছোঁ বাৰীতে আছিলে আৰু এয়া বাৰীতে আছিলে নাৰ্জী ফুল মই বাৰীত লগাই ৰাখোঁ আৰু এইখিনি মোহাৰি এতিয়া মই ইয়াতে দি দিম তেজটো অন্ততঃ বন্ধ হ'ব এয়া কাটিলে ছিঙিলে এনেদৰে নাৰ্জী ফুলৰ পাত বান্ধি দিলে বহুতখিনি ভাল হয় তেজ ওলোৱাটো এয়া লগাই দিছোঁ মই কাপোৰ এখনে এতিয়া বান্ধি দিম আৰু যিমানে কাটিলেও ছিঙিলেও আমি কৰিবই লাগিব কৰি খাবই লাগিব যিহেতু মাইকী মানুহক এইখিনি সহিবলৈ দিছে গতিকে এইবিলাকৰ প্ৰতি ইমান মানে ধান্দা নিদিওঁ আৰু কাটিলেও কাটক এয়া বাৰীলৈ আহিছোঁ লাও এটা ছিঙো লাও ঢেৰ লাগি আছে কোনটো ছিঙো কোনটো নিছিঙো এই সৰুটোকে ছিঙো ছিঙি ল'লোঁ লাও বাৰীলৈ যাওঁতে চৰুটো পাতি থৈ গৈছিলোঁ পানী গৰম কৰি এয়া চাউল দি দিছোঁ লাউটো এতিয়া কাটি ল'ম আৰু আজি কি ভাজিবলৈ লৈছোঁ আপোনালোকক দেখাইছোঁ চাব পাতিলাও কাটি ল'লোঁ পিঁয়াজ লৈ লৈছোঁ আৰু এইখিনি মাছ ৰাতিপুৱা যিখিনি মাছ আনিছিলোঁ সেইখিনি মাছখিনি ভাজিম এইখিনি ফ্ৰাই কৰিম আৰু মেইন বনাম এইখিনি আৰু এইখিনি হ'ল মেইন আৰু এইখিনি বনাম তেল নিদিয়াকৈ চাটনি বনাম এইখিনি কেনেকৈ বনাম আপোনালোকক দেখাম এতিয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম এইফালে কেৰাহী পাতি ল'লোঁ
আছে লাওৰ লগত কঁঠাল গুটি কঁঠাল গুটিকেইটা লাও শাকৰ লগত দি দিম খাবলৈ বহুত ভাল লাগিব মাছ ভজা কেৰাহীখনতে এতিয়া লাওখিনি ভাজি ল'ম আৰু লাওত বেছি তেল দিলে ভাল নালাগে মানে যেতিয়া জোল বনাওঁ তেতিয়া কমকৈ কেতিয়াবা একেবাৰে নিদিয়াকৈও ভাল লাগে এতিয়া অকণমান এনেই দি দিছোঁ আৰু পিঁয়াজ অকণমান দি দিছোঁ এয়া লাও আৰু কঁঠালৰ গুটি একেলগতে দি দিছোঁ এতিয়া কঁঠালৰ ছিজন যিহেতু কঁঠাল গুটি খাবলৈ বহুত বেছি ভাল লাগে আৰু প্ৰায় এতিয়া সকলোৰে ঘৰত কঁঠাল গুটি থাকে আৰু শাক লগত যিকোনো শাকৰ লগত কঁঠাল গুটি খাবই এতিয়া আমাৰ অসমীয়া মানুহৰ ঘৰত এয়া লাওখিনি অকণমান সিজাই দিম তাৰপৰা পানী দি দিম হালধি বেছি নিদিওঁ অকণমানে দিম সেইটো হালধি খাই ভাল নালাগে কেতিয়াবা হালধি নিদিয়াকৈ বনাওঁ এনেকুৱা হেৰি বনালে অকণমান হালধি দি দিলোঁ মাছৰ মেইন আইটেমটো এইটো বনাম এতিয়া এইখিনি মানে অকণমান ডাঙৰকেইজনী বাছি ল'লোঁ বাছি লৈ এতিয়া এয়া অকণমান নিমখ সানি লৈছোঁ ইয়াতে আৰু এইফালে এয়া তাৱা পাতি থৈছোঁ আৰু এতিয়া এই তাৱাখনতে দি ল'ম মাছখিনি এজনীকৈ এনেকৈ গৰম কৰি ল'ম কিন্তু ইয়াত তেল নিদিওঁ তেল নিদিয়াকৈ এনেকৈ সেকি ভাজি মানে বনাই ল'ম আৰু এয়া গোটেইখিনি দি ল'লোঁ এনেকৈ এইখিনি সেকি এতিয়া মানে ৰ'ষ্টেড কৰি ল'ম এয়া দি লৈছোঁ এনেকৈ সেকি বনাম এইটো লুটিয়াই দিছোঁ মাছকেইজনী এইবিলাকক আগতে আমি খোলাত দিয়া মাছ বুলি কওঁ আৰু পুঠি মাছ থাকিলে বেছি ভাল হয় ডাঙৰ পুঠি মাছবিলাক যেতিয়া ওলায় তেতিয়া এনেকৈ খোলা দি খাবলৈ বহুত ভাল লাগে তেল ওলাই যায় পুৰা মাছবিলাকৰ পৰা নিজে তেল ওলাই থাকে আৰু এইকেইজনী একেবাৰে ডাইৰেক্ট এতিয়া নদীৰ পৰা অনা মাছে হয় একদম জিন্দা মাছ আপোনালোকক দেখাইছিলোঁৱেই একেবাৰে পিয়'ৰ আৰু অৰ্গেনিক এইবিলাক কোনো বৰফত থৈ দিয়া নহয় মাছ হৈ গ'ল এতিয়া মাছ সিজি গ'ল আৰু এয়া মাছ হৈ গ'ল আৰু এতিয়া মাছৰ লগত কি দিম যাওঁ পাৰিলে বিচাৰি আনোগৈ কি ল'ব ইয়াৰ লগত মিহল কৰিম মান ধনিয়া বুটলি লওঁ এয়া মান ধনিয়া লৈ লৈছোঁ বহুত ৰ'দ বাপৰে ইমান ৰ'দ এয়া মান ধনিয়া ল'লোঁ এতিয়া যাওঁ নেমু বিচাৰি গছত নেমু লাগি আছে ক'ত আছে চাই লৈছোঁ সেইফালে ভিতৰত সোমাই আছে নেমু এটা লৈ লৈছোঁ নেমু লৈ ল'লোঁ মান ধনিয়া ল'লোঁ এতিয়া যাওঁ সোৱাদ লগাকৈ বনাওঁগৈ ভোট জলকীয়া চিঙাই আছে এইটো ভোট জলকীয়া গোটেইটো দিব নোৱাৰি বহুত বেছি পুৰে এইটো অকণমান দিম এইখিনি মাছখিনি এয়া আৰু এতিয়া এয়া মাছখিনি ইয়াতে ভৰাই একেলগতে খুন্দি দিম এনেদৰে বনাই খাই চাবচোন কেনেকুৱা মজা লাগে কিমান টেষ্টি লাগে ক'বলৈ নালাগে ইমান বেছিয়ে ভাল লাগে
আৰু এয়া টেঙা চেপি দিম এতিয়া ইয়াতে। দেখিলে নহয় কেনেকৈ বনালোঁ, টাৱাত সেকি তেল নিদিয়াকৈ। ইয়াত অকণমান তেল দি লওঁ বুলি ক'লেও পাৰে, নিদিওঁ বুলি ক'লেও পাৰে। তেল নিদিওঁ, মই যিহেতু টেঙা দিলোঁ গতিকে তেল নিদিওঁ। এনেকৈ বনাইছোঁ, খাবলৈ বহুত বেছি ভাল লাগে এনেকৈ। হৈ গ'ল আমাৰ দুপৰীয়াৰ আহাৰ। এয়া পিটিকা মাছৰ, টাৱাত সেকি বনোৱা, খাবলৈ বহুত ধুনীয়া, বহুত মজা। এইফালে আমি এতিয়া ভাত খাব লৈছোঁ। মাছটো খাই চাইছোঁ, মজা। ভাত পানী খাই ইতিমধ্যে শেষ হ'ল আৰু অকণমান সময় জিৰালোঁ, হতালোঁ আৰু এতিয়া এয়া আহিছোঁ অকণমান বাহিৰলৈ। আৰু এয়া বতৰ পূৰা ৰ'দ দিয়ে আছে এতিয়াও, আৰু বতাহো মাৰি আছে, বতাহজাক মাৰি আছে, ভাল লাগিছে। অকণমান ৰখিছোঁ ইয়াতে এনেকৈ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখালোঁ মই কেনেকৈ মাছ মানে পোৰাৰ সলনি সেকি লৈ এনেদৰে পিটিকা কৰি খাবলৈ বহুত বেছি ভাল লাগে। আপোনালোকে কেতিয়াবা খাই চাব। একেবাৰে আমাৰ এইখিনি সতেজ মাছ, জীয়া মাছ, খাবলৈ ভাল লাগে। আৰু এনেকৈ পিটিকি খালে আৰু বেছি ভাল লাগে, টেঙা চেঙা চেপি মেলি। আজি যি বনালোঁ, ভাত সাজ খাই বহুত ভাল লাগিলে। দিঘে বানিয়ে অকল মাছকে খালোঁ। আৰু আমাৰ যি গাঁৱৰ মহিলাসকল বা আমাৰ বন্ধু বান্ধৱীসকল আছে, সকলো পথাৰতে ব্যস্ত। আমাৰ ফালে সকলো পথাৰতে এতিয়া ব্যস্ত হৈ আছে, ৰুবলৈ গৈছে, তুলিবলৈ গৈছে, আৰু সকলো কামত ব্যস্ত হৈ পৰিছে। যিমান ৰ'দ দিলেও এনেদৰে যিমান যিয়ে নহওক লাগে, সকলোৱে নিজৰ যি ডিউটি সেয়া কৰিবই লাগিব। আৰু এনেদৰে সকলোৰে দিনবিলাক পাৰ হৈছে, আৰু সকলোৰে ভালে কুশলে থকাটোৱে কামনা কৰোঁ। আৰু আপোনালোক সকলোৱে ভালে কুশলে থাকক, আমাকো আশীৰ্বাদ কৰিব, আমিও যেন ভালে কুশলে থাকোঁ। আৰু ভগৱানে সকলোকে সকলোৰে ভাল কৰক। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে এয়া কওঁ যে আপোনালোকে যদি চাই ভাল পালে নিশ্চয় কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে চাই কিন্তু লাইক নকৰে, আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।